কি কৰিব যদি জিকে ধিং সমষ্টিৰ কাৰণে কি কৰিব কিবা এটা পৰিকল্পনা থাকে হয় বা আপুনি যেতিয়া ভাষণ দিবলৈ গৈছে ৰাইজৰ কাষ চাপিছে হয় ৰাইজকটো প্ৰতিশ্ৰুতি দিছে হয় তো কেনেকুৱা ধৰণৰ চাওক প্ৰতিশ্ৰুতি দিছে এতিয়া সমস্যাটো মই ইতিমধ্যে ক'লো উম, এতিয়া সমস্যাৰ ভিতৰত প্ৰথম যিটো আমাৰ ৰাস্তা ঘাটৰ সমস্যা উম, আছে উম, সেইটো আচলতে মই চিৰিয়েলি কোৱা অলপ অসুবিধা মই এটা বুজিছো কৈছো যে ৰাস্তা ঘাটৰ সমস্যাটো প্ৰধান সমস্যা উম, এইটো সমাধান কৰিমেই উম, দ্বিতীয়তে আমি যিহেতু মই যুৱক সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত সেয়া শিক্ষিত হওক অশিক্ষিত হওক উম, আমাৰ যিখিনি নিবনুৱা আছে উম, আচলতে খুবেই সমস্যা তেওঁলোকে ইয়াত পঢ়া শুনা সমাপ্ত কৰি বা যিসকল নিৰক্ষৰ আছে তেওঁলোকেও ইয়াত কাম বন নাপাই পেলাই উম, বহিৰাজ্যত গৈ পেলাই কাম কৰিবলগীয়া হয় ইতিমধ্যে আপুনি সংবাদ মাধ্যমতো পাইছে যোৱা সিদিনা আমাৰ অসমৰে 4জন যুৱক মৃত অৱস্থাত পোৱা গৈছে গতিকে ঘৰ এৰি পৰিয়াল এৰি তেওঁলোক বাহিৰত যাবলগীয়া হয় এনেই নাযায় তেওঁলোকে পৰিয়ালটো চলাবলৈ ইয়াত অসুবিধা হয় দুপইচা ইনকাম গতিকে কৰিবৰ সেইটো কাৰণে আমাৰ নিবনুৱা সমস্যাটো বহুত এটা প্ৰধান এটা সমস্যাত পৰে গতিকে মই নিবনুৱা সমস্যাটো আমাৰ বিশেষকৈ ডিং সমষ্টিত মই ভাবোঁ যে মই যদি কিবা এটা হ'ব পাৰোঁ এই সমস্যাটো মই সমাধান নিশ্চিতভাৱে কৰিম অ'কে